ৰাধে ৰাধে ধ্বনিৰে মুখৰিত হ'ল ওদালগুৰি ননৈ খুঁটিত। ওদালগুৰি ননৈ খুঁটিত 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী মদ ভাগৱত কথা জ্ঞান যজ্ঞ। গোৰ্খা, অসমীয়া, বঙালী, আদিবাসী, বড়ো আদি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে ভাগ লৈছে ভাগৱত কথা জ্ঞান যজ্ঞত। সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হৈছে ওদালগুৰিৰ বৃহত্তৰ ননৈ খুঁটি অঞ্চলত। অনুষ্ঠানৰ তৃতীয় দিনৰ কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে ভাগ লৈছে ভাগৱত কথা জ্ঞান যজ্ঞত। ননৈ খুঁটি শিৱ মন্দিৰ সমিতিৰ উদ্যোগত আৰম্ভ হোৱা ভাগৱত কথা জ্ঞান যজ্ঞত ওদালগুৰিৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা উপস্থিত হৈছে কেইবাজনো পাঠক। বিশ্ব শান্তি সমাজত চলি থকা হত্যা, হিংসা, ধৰ্ষণ, দুৰ্ঘটনা আদি নাশ হোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে ভাগৱত কথা জ্ঞান যজ্ঞৰ। অদুলি মুদুলি হৈ পৰিছে ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ননৈ খুঁটিত। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, হেডলাইন আছাম। বৃহত্তৰ ননৈ খুঁটি বাসী ৰাইজৰ এই সৌজন্যত আয়োজিত শ্ৰীমদ ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞৰ আজি 3 দিন। এই অঞ্চলৰ উন্নতিৰ কামনাৰে সকলোৰে সুখ শান্তি তথা সমৃদ্ধিৰ কামনা কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত এই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ আয়োজন কৰা হৈছে। গতিকে আজি 3 দিন, আজিয়ে সহস্ৰাধিক ভক্তৰ সমাগম এই স্থলত হৈছিলে আৰু আছে আমাৰ লগত 4 দিন বাকী। তো বহুত আনন্দ আৰু বহুতেই উৎসৱৰ বা উৎসাহিতৰ মাজেৰে এই মহাযজ্ঞখন পৰিপূৰ্ণতা হিচাপে গৈ আছে। এই ভগৱন্তই সকলো দিশৰ ফালে যাতে সকলোকে মংগল কৰক এই কামনাৰে আয়োজিত বিশ্ব শান্তি তথা মানৱ কল্যাণাৰ্থে আয়োজিত এই শ্ৰীমদ ভাগৱত পুৰাণত আজিয়েই সহস্ৰাধিক ভক্তসকলে যি উপস্থিতি ইয়াতে আহি আমাক আনন্দিত কৰিলে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংবাদ মাধ্যমৰ দ্বাৰা যিবিলাকে চাব বা শুনিব, কৃপয়া আপোনালোকে আৰু আমাৰ ইয়াতে 4 দিন বাকী আছে যিহেতু এখন্তেক আহি আমাক দেখা দিব বুলি আশা প্ৰকাশ কৰিছোঁ।